Hello students. আমি ইয়াৰ আগতে ভয়েসৰ বিষয়ে আমি শিকিছিলো আৰু কিছুমান চাইছিলো যে আমি কেনেকুৱা ফৰ্মত আমি কেনেকে ইউজ কৰো ভয়েস বিলাক আৰু কি ধৰণে চেঞ্জ কৰো তাৰ কিছুমান আমি শিকিছিলো। এতিয়া তোমালোকে এটা কথা গম পাইছা যে ভয়েসত আমাৰ কি হয় আসলতে এক্টিভৰ পৰা আমি পেসিভ যেতিয়া কৰো এটা বস্তু থাকে কি সাবজেক্ট আৰু এটা অবজেক্ট কিন্তু এক্টিভত সাবজেক্ট আৰু অবজেক্ট এই বস্তু কেইটা সাবজেক্ট যেটো হয় হেতু পেসিভত কি হৈ যায় অবজেক্ট হৈ যায় আৰু অবজেক্ট টু সাবজেক্ট হৈ যায় মানে এনেকুৱা ধৰণৰ এক্টিভত সাবজেক্ট অবজেক্ট যেনেকে থাকিব পেসিভত কি হৈ যাব কমপ্লিটলি অপোজিট হৈ যায় সাবজেক্ট টু এটো সাবজেক্ট থাকিব ধৰা ইয়াতে কি থাকিব অবজেক্টে থাকিব কিন্তু অবজেক্টৰ আগত এটা কি আহি যায় বাই আহি যায় আৰু ইয়াত এটা চেঞ্জ হয় মানে একটা সেন্টেন্সকে আমি অ্যাক্টিভ বা প্যাসিভ হলে নিও ন গতিকে সাবজেক্টটো ইয়াতে অবজেক্ট হৈ যাব আৰু অবজেক্টটো ইয়াতে কি হৈ যাব সাবজেক্ট হৈ যাব চেঞ্জ হৈ যায় এই বস্তুটো গতিকে হেতু কথা হয় আমি যদি অ্যাক্টিভত চাও আৰু অ্যাক্টিভত আৰু যদি প্যাসিভত চাও তেতিয়া এনেকুৱা ধৰণৰ কিছুমান চেঞ্জ হয় এতিয়া কেইটামান আৰু চেঞ্জেস মই তোমালোকক দেখাই লওঁ সাবজেক্ট যেতিয়া অবজেক্ট হয় তেতিয়া কেনেকে চেঞ্জ হয় সাবজেক্ট এটো অ্যাক্টিভত সাবজেক্ট টু ইট বিকামস অবজেক্ট যেতিয়া অবজেক্ট হৈ যাব তেতিয়া কি হ'ব হা প্যাসিভত যেতিয়া হি অবজেক্ট হৈ যাব তেতিয়া কি হ'ব চাবা তোমালোকে মোৰ লগে লগে কথাবিলাক লিখি যাবা আৰু পিছত লিখিবলৈ নথবা যাতে তোমালোকৰ একো প্ৰবলেম নহয় তোমালোকে মোৰ লগে লগে লিখি যাবা যাতে একো পেন্ডিং ওয়ার্ক নাথাকে আৰু লেকচাৰটো চোৱাৰ পাছত তোমালোকে নোটখিনি সাবমিট কৰিবা বহুতে সাবমিট নকৰা তোমালোকে সাবমিট কৰিবা নহলে মই গম নাপাওঁ যে তোমালোকে কিমানখিনি কমপ্লিট কৰিছা গতিকে হেতু কেয়াৰফুল হবা যদি আই থাকে তেতিয়া কি হৈ যায় বাই মি এনেকুৱা ধৰণৰ হৈ যাব মানে আই হলে মি হ'ব I am writing a book. A book is being written by me. এনেকুৱা মানে by me যে হৈ গল হেতু কথা কোৱা হৈছে we হলে কি হ'ব us we are playing football football is being played by us you কি হৈ থাকিব you to same থাকে she বা he এটা কি হ'ব she হলে her হ'ব he হলে him হ'ব by him by her এনেকে they হলে কি হ'ব by them হৈ যাব এটো I হলে me we হলে us you হলে you he she he এগিটা হলে them he her or him তাৰ পাছত আৰু দুটা আছে হেকিটা মই নেক্সট পেজত লিখিছো চাবা সাবজেক্ট আহিব এক্টিভত আৰু কি আহিব অবজেক্ট কি আহিব প্যাসিভত সাবজেক্ট becomes object খালি কি চেঞ্জ হ'ব আমি হেতুহে চাব লাগে এটা আছিল ইট হলে ইটেই থাকে এটা চেঞ্জ নহয় তাৰ পাছত হু হলে কিন্তু বাই হোম হৈ যায় হোম বুজিলা একেটা হৈছে চেঞ্জেস এটা লিখি লবা যাতে তোমালোকে পিছত পাহৰি নোযোৱা সেই কাৰণে তে আমি ফাৰ্স্ট চাও প্ৰেজেন্ট টেন্সত কি হয় আমি টেন্সৰ ক্ষেত্ৰত এটা প্ৰেজেন্ট টেন্সটো পঢ়ি আছো ইয়াৰ পাছত আমি আকৌ পাষ্ট টেন্স পঢ়িম তেনেকে আমি ফিউচাৰ টেন্স পঢ়িম ইয়াত প্ৰথমতে আমি প্ৰেজেন্ট টেন্সটো চাই লওঁ ভয়েসত আমি কেনেকে ইউজ কৰো ইয়াৰ পাছত মই তোমালোকক নেৰেশনৰ এটা ভিডিও দিবলৈ ট্ৰাই কৰিম এতিয়া তোমালোকে ভয়েসটো অলপ চাই লোৱা এখিনিক আমি কেনেকে ধৰণে ইউজ কৰো প্ৰেজেন্ট টেন্সৰে আকৌ কি আছিলে প্ৰেজেন্ট ইনডিফিনিট আছে প্ৰেজেন্ট কন্টিনিউয়াস আছে প্ৰেজেন্ট পাৰফেক্ট আছে তাৰ পাছত কি আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস একে আমি সবৰে যদি চাই যাওঁ এফালৰ পৰা তেতিয়াহলে প্ৰথমতে আমি প্ৰেজেন্ট টেন্সৰ চাই যাওঁ সিম্পল প্ৰেজেন্টত আমি কেনেকে ধৰণে লিখিম চাবা দেই
যদি সেন্টেন্সবোৰ এফাৰ্মেটিভ হয়, এফাৰ্মেটিভ সেন্টেন্স হলে, এফাৰ্মেটিভ যদি সেন্টেন্স হয় তেতিয়াহলে কেনেকুৱা হ'ব? পেসিভ ভয়েসত আমি কি কৰিব লাগিব? তাত তোমাৰ বি ভাৰ্বটো লাগিবই, মানে এম ইজ আৰ এনেকুৱা ভাৰ্ব কিটা দৰকাৰ হ'ব আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ দা ভাৰ্ব, মানে ইয়াতে বি ভাৰ্বটো লাগিব কোনটো? এম ইজ আৰ, প্ৰেজেন্ট টেন্সৰ কথা কৈছো যে সেইকাৰণে এম ইজ আৰ লিখিছো, প্লাস পাষ্ট পাৰ্টিচিপল ফৰ্ম লাগিব। যদি আমি কিহৰ কথা কওঁ? যদি সেই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট হয়, সেইটো এটা মনত ৰাখিব লাগিব। যদি সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট হয়, সিম্পল প্ৰেজেন্ট যদি হয় তেতিয়াহলে এইটো হ'ব। ঠিক আছে, এতিয়া আমি প্ৰথমতে চাই লওঁ এফাৰ্মেটিভ সেন্টেন্স বিলাকত কেনেকুৱা ধৰণৰ হ'ব, চাই লওঁ এবাৰ। I read, sorry, I read a book. I read a book. ইয়াত আমি কি কৰিম চোৱা, এইটো কি হয়? সাবজেক্ট, এইটো কি হয়? ভাৰ্ব, এইটো কি হয়? অবজেক্ট। এতিয়া আমি কি কৰিম? অবজেক্ট টু সাবজেক্ট বনাম। এনসাৰ কি হ'ব? এ বুক, হলনে? এ বুক। তাৰ পাছত ফৰমেটটো চোৱা, এইটো আছে ফৰমেটত কি আছে? বি আছে, এম ইজ আৰ লগাব লাগিব। এ বুকৰ লগত কি লাগিব? এম ইজ আৰৰ। এ বুক এম হ'ব নোৱাৰে, এ বুক আৰ হ'ব নোৱাৰে, এ বুক কি হ'ব? ইজ হ'ব, থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, এ বুক ইজ। তাৰ পাছত কি লাগিব বুলি কৈছে? পাষ্ট পাৰ্টিচিপল ফৰ্ম। ৰিডৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি? ৰেড, কিন্তু স্পেলিংটো একে থাকে, প্ৰনাউন্সিয়েচনটো ৰেড হৈ যায় পাষ্ট আৰু পাষ্ট পাৰ্টিচিপলত, কিন্তু স্পেলিং একে থাকে। এ বুক ইজ ৰেড। তাৰ পাছত কি লাগিব? বাই লাগিব, আৰু আইটো কি হলে চেঞ্জ হয় আমি কৈছিলো অকমান আগতে, আইটো কি হলে চেঞ্জ হয়? মিলে। গতিকে কি লিখিম? এ বুক ইজ ৰেড বাই মি। চোৱাচোন তোমালোকে বুজি পাইছানে নাই? সাবজেক্টটো কি হৈ গ'ল? অবজেক্ট। ইয়াত এইটো কি হৈ গ'ল? অবজেক্ট। আৰু এইটো অবজেক্ট আছিলে, ইয়াত কি হৈ গ'ল? সাবজেক্ট, আৰু এইটো হৈ গ'ল ভাৰ্ব। গতিকে সাবজেক্ট ভাৰ্ব অবজেক্ট লগ লাগি আমাৰ এটা সেন্টেন্স হয়, আৰু এই ধৰণে আমি কি কৰো? এইটো হৈছে এক্টিভ আৰু এইটো হৈছে পেসিভ। এক্টিভত কি হৈছিলে? আই ৰিড এ বুক, ইয়াত তোমাৰ কি আছিলে? আইটো আছিলে সাবজেক্ট, কিন্তু পেসিভত কি হৈ গ'ল? বুকটো হৈ গ'ল সাবজেক্ট আৰু বাই মিটো হৈ গ'ল অবজেক্ট। গতিকে এই ধৰণে আমি সেন্টেন্স বিলাকৰ এক্টিভৰ পৰা পেসিভলৈ নিব লাগে, আৰু এইটো হৈ গ'ল প্ৰেজেন্ট ইনডিফিনিটৰ এক্সাম্পল। তেনেকুৱা আৰু এটা মই এক্সাম্পল দিওঁ, আৰু এটা মই এক্সাম্পল দি দিওঁ। এক্সাম্পল নাম্বাৰ সাপোজ বি, হি loves me. He loves me. তো এটা কি হ'ব? আমি কেনেকে চেঞ্জ কৰিব পাৰিম? মি টু কি হৈ যাব? আই। তাৰপিছত আই লগত কি হয়? আই লগত এম হ'ব সদায়। আই এম। লাভৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হৈছে loved. আই এম loved by কি হ'ব? হিটো কি হৈ যায়? হিম হৈ যায়। গতিকে এই ধৰণে আমি চেঞ্জেছ খিনি কৰিব পাৰো। গতিকে এইকেইটা মই তোমালোকক কৰি দিলো, তাৰ পাছত মই তোমালোকক কেইটামান কুৱেশ্যন দি দিওঁ। চেঞ্জ ইনটু পেসিভ ভইচ দেই। মই কেইটামান কুৱেশ্যন দিম, সেইকেইটা তোমালোকে কৰিব লাগিব। চেঞ্জ ইনটু পেসিভ ভইচ। কুৱেশ্যন নাম্বাৰ 1, তোমালোকে লিখি ল'বা কুৱেশ্যন কেইটা। ইয়াৰ পৰাই মই তোমালোকক এক্সট্ৰাকে শ্বিট দি নিদিওঁ, ইয়াৰ পৰা লিখিবা আৰু লিখি তোমালোকে এনসাৰ কৰিবা। ইউ ইট ব্ৰেড, ইউ ইট ব্ৰেড। নাম্বাৰ 2 হৈছে we teach you, এইবিলাক তোমালোকে চেঞ্জ কৰিবা। চেঞ্জ ইনটু পেসিভ ভইচ। এইটো কেনেকে কৰিবা? ব্ৰেড ইজ ইটেন বাই মি, তেনেকে ধৰণে মানে কৰিব লাগিব। ব্ৰেড ইজ ইটেন বাই ব্ৰেড ইজ ইটেন বাই মি নহ'ব দেই, ব্ৰেড ইজ ইটেন বাই ইউ হ'ব। চৰি, এইটো মই কৈ দিছো। ব্ৰেড ইজ, এইটো নেৰেশ্যন নহয় নহয়। ব্ৰেড ইজ ইটেন বাই ইউ, ইউটো ইউৱে থাকে বুলি কৈছিলো। তাৰ পাছত
Number 2 হৈ গ'ল. Number 3 question ইয়াতে মই দি দিছো. I learned my lesson. I learn my lesson. Number 4, I tell a lie. Number 5, we expect good news. Number 6, you know him. This bottle contains ink. This bottle contains ink. তাৰপাছত এটা number 8 এটা দি দিছো. The servant washes our clothes. The servant washes our clothes. কিবা বুজি নাপালে সুধিবা মোক। এইটা লিখি লোৱা গোটেইকেইটা question। তাৰ আগৰ কেইটা আছিলে কি? You eat bread, we teach you. I learn my lesson. I tell a lie. We expect good news. You know him. This bottle contains ink. The servant washes our clothes. গতিকে এইখিনি হৈ গ'ল। ইয়াৰ পাছত তোমালোকক মই দেখাও। প্ৰথমতে আমি কি চালো? affirmative sentence. এতিয়া আমি চাও negative sentence. Negativeত কি হয় তোমালোকে চাবা। Negative sentence বিলাক আমি কেনেকে লিখিব পাৰো। য'ত তোমাৰ কি থাকিব? এনসাৰটোত not থাকিব তেনেকুৱা ধৰণৰ। Number 1 exampleতে মই দেখাই দিছো। I do not read a book. I do not read a book. I read a book আছিলে I do not read a book. হ'বনে? I do not read a book. এটো কেনেকে চেঞ্জ কৰিবা এতিয়া? A book আগলৈ আহি যাব কাৰণ এটো সাবজেক্ট হৈ যাব, অবজেক্ট টু সাবজেক্ট হৈ যাব। A book কি হ'ব? Do not আছে, প্ৰেজেন্টত আছে, গতিকে is হ'ব। A book is। তাৰ পাছত কি হ'ব? A book is not read by me. যদিও do আছে, do not থাকিলে বা does not থাকিলে যেতিয়া আমি পেছিভ কৰো তেতিয়াহলে কি হৈ যায়? am is are তেনেকুৱা ধৰণৰে আমি be verb ইউজ কৰিব লাগিব। A book is not read by me. তেনেকুৱাকে যদি আমি বেলেগ এটা চাওঁ, he never abuses anyone. anyone to আমি সাবজেক্ট কৰিলে আমি কি কৰিম জানানে? anyone, he never abuses anyone মানে সি কাকো abuse নকৰে, মানে গালি কাকো নিদিয়ে। তেনেকুৱা ধৰণৰ হলে আমি কি লিখিব পাৰো জানানে? no one is ever abused. no one is ever abused মানে কেতিয়াও abuse হোৱা নাই মানে এইটো বুজাইছে। no one মানে কোনো এতিয়ালৈকে abuse হোৱা নাই এনেকুৱা ধৰণৰ বুজাইছে। no one is ever abused by, ইয়াত আকৌ not লগাব নালাগে দেখিছানে? no one বুলি কৈ দিয়াৰ লগে লগে কোনো হোৱা নাই বুজাই দিলে মানে। there is no one মানে কি? there is no মানে is there anyone বা anyone বুলি ক'লে কোনোবা আছে নেকি এনেকুৱা ধৰণৰ এটা বুজায়। কিন্তু no one বুলি কৈ দিয়ালৈকে মানে নেগেটিভ হৈ গ'ল মানে বস্তুটো অলৰেডি। গতিকে no one is ever abused by him হ'ল। এই দুটা মই তোমালোকক এক্সাম্পল দিলো। কেইটামান মই তোমালোকক কুৱেশ্যন টাইপত দি দিওঁ, সেইকেইটা তোমালোকে কৰিবা। ইয়াৰ পাছৰ কেইটা তোমালোকে কৰিবা দেই। এটা হৈছে he does not love me. he does not love me. তাৰপাছত number 2 হৈছে you do not eat bread. you do not eat bread. Number 3, we do not teach you.
Number 4, they do not grow rice. They do not grow rice. কেনেকুৱা হ'ব মানে ইয়াৰবিলাকৰ এনচাৰটো rice is not grown by them. তেনেকুৱা ধৰণৰ এনচাৰবিলাক তোমালোকে লিখিবা। গতিকে এই গোটেইখিনি তোমালোকে কৰি কিন্তু মোক দেখুৱাব লাগিব টাইমত। তাৰপিছত নম্বৰ 5, Dinesh does not sell radios. তোমালোকে সিঙ্গুলাৰ প্লুৰেল এইবিলাক চাবা কেনেকৈ চেঞ্জ হৈছে তাত তোমালোকে সাবজেক্টটো কি কৰিছা তাৰ লগত কেনেকৈ হ'ব বস্তুটো সেইটো চাব লাগিব যেনেকৈ Dinesh does not sell radios ইয়াত তোমালোকে কি কৰিব লাগিব ৰেডিঅ'টো সাবজেক্ট বনাবা ৰেডিঅ'জ আছে গতিকে কি হ'ব ইয়াত ইজ নহব আৰ হ'ব সেইটো মনত ৰাখিবা তেনেকৈ ধৰণে কৰিবা 5ৰ পাছত 7 বুলি 5ৰ পাছত 6 এ লিখিব লাগে মই ভুল কৰিছো Ram does not tell a lie Ram does not tell a lie Ram does not tell a lie তাৰপাছত the child does not break the mirror the child does not break the mirror number 8 you do not send a reply you do not send a reply ঠিক আছে এইখিনি তোমালোকে কৰিবা কৰি পেলাই যদি তোমালোকৰ কিবা ডাউট থাকে মোক কবা কৰোতে কিন্তু এইখিনি একেবাৰে ইজি আমি একদম বেসিক কিছুমানহে কৰি আছো ইয়াতকে আমি টান বিলাক কৰিলেহে তোমালোকৰ এক্সামত একেবাৰে ইমান ইজিও নাহে কিন্তু আমি ইজিৰ পৰা প্ৰেক্টিস কৰিলে আমাৰ টান বিলাক একেবাৰে সহজ হৈ যাব গতিকে এইখিনিৰ পৰা প্ৰেক্টিস কৰিছোৱা প্ৰেক্টিস যিমানে বেছি কৰিবা গ্ৰামাৰটো তেনেকুৱাই বস্তু তোমালোকৰ এক্সামত আহিব মাত্ৰ এটা দুটা গ্ৰামাৰ বা তেনেকুৱা ধৰণৰ আহিব কিন্তু আমি যিমান পাৰো সিমান প্ৰেক্টিস কৰিব লাগে যাতে আমাৰ সেই এটা দুটাও ভুল নহয় তাৰ কাৰণে আমি বেছিকে প্ৰেক্টিস কৰিব লাগিব কাৰণ তোমালোকে সেই এটা দুটানো কি আহিবটো নাজানা সেই কাৰণে প্ৰতিটো বস্তুৰে আমি যদি বেছিকে প্ৰেক্টিস কৰি থাকো তেতিয়া আমাৰ অটোমেটিক নিজে নিজে আমি আইডিয়া কৰিব পৰা হৈ যাম বস্তুবিলাক সেই কাৰণে প্ৰেক্টিস কৰাটো দৰকাৰ বাৰু এতিয়া নেক্সট আমি চাও যদি ইন্টাৰোগেটিভ হয় সেন্টেন্সটো যদি ইন্টাৰোগেটিভ হলে কি হ'ব ইন্টাৰোগেটিভ মানে বুজি পোৱা যত কি থাকিব কোৱেশ্চন থাকিব কোৱেশ্চন হ'ব আগতে কি আছিল আই ৰিড এ বুক এতিয়া কি হ'ব বস্তুটো ডু আই ৰিড এ বুক এনেকুৱা গতিকে চাও আমাৰ কি হয় এক্সাম্পলৰ সহায়তে বুজি লওঁ ডু আই ৰিড এ বুক question mark এতিয়া আমি ইন্টাৰোগেটিভ সেন্টেন্স বিলাকক যেতিয়া পেসিভ কৰিম কি তেতিয়া ইন্টাৰোগেটিভে হৈ থাকিব খালি তাত কি কৰিব লাগে পেসিভত কৰিব লাগে তোমালোকে এক্টিভ আৰু পেসিভ মানে কেনেকুৱা হয় বস্তুটো মই কামটো কৰিলো মোৰ দ্বাৰা কামটো কৰা হ'ল সেটোৱে হৈছে এক্টিভ আৰু পেসিভ মানে এক্টিভত ডাইৰেক্টলি কোৱা হয় আৰু মানে প্ৰত্যক্ষভাৱে কোৱা হয় আৰু পেসিভত কি হয় ইনডাইৰেক্টলি কোৱা হয় বস্তুটো পৰোক্ষভাৱে কোৱা হয় আমুকৰ দ্বাৰা কামটো কৰোৱা হ'ল তেনেকে ধৰণে কোৱা হয় মানে কথাটো গতিকে সেইটোৱে আসলতে ডিফাৰেন্স কিন্তু বাকি একো ডিফাৰেন্স নাই মানে তোমাৰ একো বোলে তাতে টেন্স চেঞ্জ হ'ব তেনেকুৱা কোনো কথা নাই টেন্সৰ তুমি চেঞ্জ কৰিব নোৱাৰা যদি প্ৰেজেন্ট টেন্স আছে তুমি প্ৰেজেন্ট টেন্সতে লিখিব লাগিব গতিকে বহুতে নেৰেশন আৰু ভয়েসটো খেলিমেলি কৰে নেৰেশন হৈছে কমপ্লিটলি তাত তোমাৰ টেন্সৰ ওপৰত বহুত ডিপেন্ড কৰে তাত তোমাৰ যেটো টেন্স থাকিব ৰিপৰ্টেড ভাৰ্ব ৰিপৰ্টিং ভাৰ্ব ৰিপৰ্টেড স্পিচ এইবিলাকৰ ওপৰত বহুত ডিপেন্ড কৰে কিন্তু ভয়েসত আকৌ তোমাৰ একো টেন্সৰ চেঞ্জ নহয় খালি প্যাটাৰ্নটো চেঞ্জ হয় সাবজেক্টটো অবজেক্ট হ'ব অবজেক্টটো সাবজেক্ট হ'ব তেনেকে আমাৰ সেন্টেন্স প্যাটাৰ্নটো চেঞ্জ হয় অলপমান কিন্তু একো টেন্সৰ কিন্তু তুমি চেঞ্জ কৰিব নোৱাৰা কথাটো যাক কৈছে তাকে ক'ব লাগিব মোক কৈছে মোকে ক'ব লাগিব তাইক কৈছে তাইকে ক'ব লাগিব তেনেকুৱা কিন্তু নেৰেশনত কি হয় মোক কোৱা কথাটো মানে আকৌ আমি ৰিপৰ্টিং ভাৰ্বটো চাব লাগিব কেনেকে মিলাব লগা হৈছে বহুত এডজাস্ট কৰিব লগা হয় আমি নেৰেশনত মানে তাত তোমাৰ ৰিপৰ্টিং ভাৰ্বটো চাই তাক কাক কৈছে এড্ৰেছ কাক কৰিছে সেইখিনি চাই আমি চেঞ্জেছ খিনি কৰিব লগা হয় ভিতৰৰ যেটো ৰিপৰ্টেড স্পিচ থাকে গতিকে হেতু কমপ্লিট বেলেগ তোমালোকে মিক্স নকৰিবা কেতিয়াও
Do I read a book? ইয়াৰ এনসাৰটো কি হ'ব? কাৰণ কোৱেশ্চন হয় গতিকে তোমালোকে সিম্পলি ভাবা I read a book. A book is read by me. এনেকে আছিলে A book is read by me. হেতু আসলতে পেসিভত হয় গতিকে তাক যদি আমি কোৱেশ্চন বনাও Do I read a book? তো আমি কৰ পৰা কোৱেশ্চন বনাইছো I read a book ৰ পৰা কোৱেশ্চন বনাইছো চাবা দেই বস্তুটো মই অলপ বুজাই দিছো আকৌ আইডিয়া কেনেকে কৰিবা ইয়াৰ যেটো এফাৰ্মেটিভ এটো কি আছিলে I read a book এনে মই সৰুকে অকমান লিখি দিছো I read a book এটো যদি কোৱেশ্চন কৰা তোমালোকক যদি মই সিম্পলি কওঁ যেটো কোৱেশ্চন কৰি পেলোৱা কোৱেশ্চনলে চেঞ্জ কৰি দিয়া তেতিয়া আমি এটোৱে কৰিম Do I read a book? I read a book. Do I read a book? এতিয়া তোমালোকে এটো পেসিভ কৰাচোন প্ৰথমতে A book is read by me. ইয়াক তোমালোকে পেসিভ কেনেকে কৰিবা ওকে সৰি ইয়াক তোমালোকে ইন্টাৰোগেটিভ কেনেকে কৰিবা এই সেন্টেন্সটো তোমালোকে ভাবা যে ইন্টাৰোগেটিভ কেনেকে কৰিবা ইন্টাৰোগেটিভ কৰিবলৈ হলে ইয়াত অলৰেডি কি আছে is টো আছে ইয়াক যদি আমি আগলৈ লৈ আহো সদায় আমি কোৱেশ্চন This is a pen. Suppose this is a pen. এটা সেন্টেন্স আছে মই এখিনতে লিখি তলত This is a pen. ইয়াক ইন্টাৰোগেটিভ কৰা কোৱেশ্চন কৰা কেনেকে কৰিবা Is this a pen? কৰোনে যদি আমাৰ এনেকুৱা is are এনেকুৱা be verb থাকে কিবা be verb টো সদায় আগলৈ আহি যায় কোৱেশ্চনত গতিকে ইয়াতে কি হ'ব A book is read by me. Is a book হবনে Is a book read by কি হ'ব read by me থাকিব কাৰণ ইয়াত চেঞ্জ হৈ নাযায় নহয় এটো I টোহে চেঞ্জ কৰি আমি me কৰিছো গতিকে is a book read by me Do I read a book হেতু আমাৰ ডাইৰেক্টলি চাই পেলাই আমি কবলৈ অকমান দিগদাৰ যে is হৈ যাব কিন্তু তোমালোকে এতিয়া মনত ৰাখিব লাগিব সেই বুলি তোমালোকে এই সেন্টেন্স বিলাকক ট্ৰান্সফৰ্ম কৰি থাকিব নোৱাৰা জানিবা যে যদি do থাকে বা এনেকুৱা থাকে তেতিয়া আমি is লিখিব পাৰো গতিকে তেনেকে ধৰণে আমি লিখিব লাগিব Is a book read by me যদিও do আছে আমি ইয়াৰ তলত আকৌ do লিখিব লগা হোৱা নাই কাৰণ এই সেন্টেন্সটো আমি ইয়াৰ পৰাহে ইয়াক ইন্টাৰোগেটিভ কৰিছো বুজি পাইছা ইয়াক আমি ইয়াৰ পৰা ইন্টাৰোগেটিভ কৰিছো কাৰণে এনেকুৱা হৈছে ইয়াক আমি ইয়াৰ পৰা কৰিছো গতিকে হেনেকে ধৰণে তোমালোকে যদি উলিয়াব পাৰা তেতিয়া হলে তোমালোকৰ ভুল নহয় ভুল হোৱাৰ চান্সেস বহুত কমি যায় তাৰ পাছত আৰু এটামান দেখাই দিও তাৰ পাছত তোমালোকে কেইটামান কোৱেশ্চন কৰিবা Question number 2. How do you know him? ইয়াত জনিবা how আছে তেতিয়া হলে আমি কেনেকে কৰিম How do you know him? How do you know him বুলি থাকিলে Do you know him থাকিলে কি হলতেন Do you know him জনিবা I know him হেতু কি হল You know him হেতু কি হল Do you know him তাৰপিছত তেতিয়া কি হ'ব He is known by you You know him to কি হ'ব He is known by you তেতিয়া হলে কি হ'ব Is he known by you এনেকে ধৰণে নহব জানো Is he known by you বা is he known to you সাধাৰণতে known লগত by নহয় by হলনি আমি কি লিখো to লিখো গতিকে is he known to you কিন্তু ইয়াতে how দিয়া আছে How do you know him একো চেঞ্জ কৰিব লগিয়া নাই how থাকিলে মই কি কলো যে এটো কি হ'ব প্ৰথমতে ভাবি লোৱা যে do you know him How do you know him বা do you know him বুলি ভাবা তাৰপিছত কি ভাবিবা Do I read a book তুমি কেনেকৈ আছে I read a book গতিকে do you know him তো কি হ'ব You know him তো যদি পেসিভ কৰা কি হয় He is known by me হয়নে He is known to me হেতুকে কোৱেশ্চন কৰা Is he known to me তেনেকুৱা হ'ব গতিকে how থাকিলে মই কৈছো যে একো বেলেগ চেঞ্জেস নহয় how তো লিখি লোৱা আগতে How is he known to you me নহব কি হ'ব you এ হ'ব হেতু মই ভুলকে কৈছিলো কি হ'ব How is he known to you হ'ব নহব বাৰু how to আছে খালি তোমালোকৰ এনেই হোৱা হলে Do you know him যদি থকা হলে Is he known to you তেনেকে হলেতেন কিন্তু how থকা কাৰণে আমি আগৰ how তো দি দিছো বেলেগ আমি একো চেঞ্জেস কৰা নাই যদি খালি who থাকে তেতিয়া হলে by whom হ'ব who থাকিলে কিন্তু by whom হ'ব হেতু মনত ৰাখিবা কোৱেশ্চনত যদি who থাকে তেতিয়া by whom হ'ব where থাকিলে চেঞ্জ নহয় how থাকিলে চেঞ্জ নহয়
গতিকে ইন্টাৰোগেটিভৰ তোমালোকক দুটা মই এক্সাম্পল দিলো কেইটামান কোৱেশ্চন দিলো কোৱেশ্চন নম্বৰ 1 Do you eat bread? Do you eat bread? Question number 2 Do we teach you? Do we teach you? একেকিটাই অকমান খালি ইন্টাৰোগেটিভ কৰি দিয়া আছে বেলেগ বেলেগ একো চেঞ্জ নাই Who tells you that? Who tells you that? এটো কোনে কলে মানে তোমাক তেনেকুৱা ধৰণৰ তাৰ পাছত where do you see him? Who থাকিলে কিন্তু তোমালোকে by whom কৰি পেলাব লাগিব দেই Where do you see him? Where change নহয় তাৰপিছত how do you know him এটোতো কলোৱে তাৰপিছত number 5 এটা দি দিও does he love me? well ইয়াৰ পাছত আমি ইন্টাৰোগেটিভ চালো ইন্টাৰোগেটিভ নেগেটিভ কিছুমান থাকে সেইকেইটা এবাৰ দেখাই দিও তোমালোকক কেনেকৈ হয় ইন্টাৰোগেটিভ নেগেটিভ মানে কোৱেশ্চনটো নেগেটিভত সুধিব আসলতে কোৱেশ্চনটো যদি নেগেটিভত সুধে তেতিয়া হলে কেনেকুৱা হ'ব হেতু এবাৰ দেখাই দিম example এটা সোয়া do I not read a book do I not read a book ইয়াৰ এনসারটো কি হ'ব is a book read by me asile is a book এবাৰ কি কৰিম not লগাই দিম not read by me sorry on me হ'ব ঠিকে আছে is a book not read by me হৈ গল তাৰ পাছত b এটা লিখি লও does he not love me এটো কি হ'ব একে ধৰণৰে is নহব কাৰণ me আছে ন সাবজেক্ট টো কি হৈ যাব I হৈ যাব সাবজেক্ট I হলে কি হ'ব am I not loved মানে সাবজেক্টৰ পাছত আমি কি লিখিব লাগিব not টো লিখিব লাগিব am I not loved by him চাবা দেই তোমালোকে যদি বুজি নোপোৱা মোক জনাই দিবা ইয়াত একো বেলেগ টান নহয় চোৱাচোন do I not read a book is a book read by me আছিল আগতে is a book সাবজেক্ট নহয় জানো এটো সাবজেক্টৰ পাছত আমি কি লগাই দিছো not এটা লগাই দিছো বাস হেতুৱে চেঞ্জ হৈছে তাৰ পাছত does he not love me to কি হৈছে am I not loved by him question mark টো দিবলে খালি নাপাহৰিবা তাৰ কাৰণে আমাৰ কি হৈ যাব পাৰে ভুল হৈ যাব পাৰে সেই কাৰণে একেটা তোমালোকে লিখি লবা তাৰপিছত কেইটামান মই কোৱেশ্চন দি দিও সেইকেইটা লিখিবা দেই ইন্টাৰোগেটিভ নেগেটিভৰ কেইটামান কোৱেশ্চন দি দিও কোৱেশ্চন নম্বৰ 1 do you not eat bread do you not eat bread question number 2 do we not teach you question number 3 who does not tell you that who does not এটো চেষ্টা কৰিবাচোন তোমালোকে পাৰা নে নোৱাৰা টান নহয় তোমালোকে ফৰমেটটো ব্যৱহাৰ কৰি লবা দৰকাৰ পৰিলে তোমালোকে এফাৰ্মেটিভ কৰি লবা সেন্টেন্সটো where do you not see him where do you not see him শুনিবলৈ অকমান অদ্ভুত লাগে বাৰু সেন্টেন্স বিলাক তথাপি তোমালোকে প্ৰেক্টিস কৰি চাবা how do you not know him তোমালোকে কেনেকৈ মানে তাক নাজানিব পাৰা
এনেকুৱা ধৰণৰ মিনিং বিলাক does this bottle not contain ink does this bottle not contain ink 7 do we not expect good news তাৰপিছত number 8 why to তোমাৰ চেঞ্জ নহয় দেই আগতে আমি কি পাইছিলো how where whom to চেঞ্জ হয় how আৰু where to চেঞ্জ নহয় বুলি কৈছিলো তেনেকে why to একো চেঞ্জ নহব why do I not learn my lesson why do I not learn my lesson হল ইয়ালৈকে তোমালোকে কৰিবা আজি যিমানখিনি মই এখিনি কৰালো এখিনি কৰি মোক দেখুৱাবা আৰু যদি কিবা নুবুজা থাকে মোক জনাই দিবা গোটেইখিনি বস্তু লিখিবা লিখি নোটখিনি আৰু কোৱেশ্চন আনসাৰ খিনি মোক সাবমিট কৰিবা মই অ্যাসাইনমেন্ট ক্ৰিয়েট কৰি দিম আৰু যদি কিবা নুবুজা থাকে মোক তোমালোকে জনাই দিবা